Sopret baju jas কামান্ডেন্ট থাকোঁতে মই কামান্ডেন্ট আছিলোঁ বেটেলিয়নত তেওঁ তাতে এচি আছিলে তাৰ এটা কোনো আপোনালোকে জানে তাৰ এটা ছ'চিয়েল যিটো ইণ্টাৰেকশ্যন খুব ভাল আছে তেওঁ ধুবুৰীত পষ্টিং থাকোঁতে আমাৰ বেটেলিয়নৰ কাৰণে এটা মাটি লৈ পেলাই তেওঁ নামত কৰি থৈ আহিছে আৰু তাৰ যিটো ছ'চিয়েল ইণ্টাৰেকশ্যন এইটোতো সাহিত্য বা শংকৰ সংঘৰ লগতো লাগি আছিলে তেওঁ মোক কৈ থাকে তেনেকুৱা আৰু খুব মাইডিয়াৰ আছিলে তেনেকুৱা অমায়িক আৰু এইবিলাক ছ'চিয়েল কাম কৰি ভাল পাই আছিলে আৰু এইটো আমি যদি ক'ব বিচাৰোঁ অসম আৰক্ষীৰ এক বৃহৎ মুখম আঘাত বুলি ক'ব লাগিব এজন ভাল মানুহ এজন হেৰাইছে প্ৰথম কথা বেদান্ত বৰাৰ যিটো অকাল মৃত্যু আৰু অকাল মৃত্যু হৈছে তেওঁ নাগপুৰত চৰকাৰী এটা প্ৰশিক্ষণলৈ গৈ আচলতে আমাৰ পৰিয়ালৰ বাবে মোৰ পৰিবাৰৰ তেওঁ ককায়েক মানে বৰদেউতাকৰ কনিষ্ঠ পুত্ৰ আমাৰ বাবেতো এটা অতি মৰ্মান্তিক খবৰ কিন্তু মই ভাবোঁ সামগ্ৰিকভাৱে বেদান্ত বৰাৰ যিটো শংকৰী আদৰ্শ চিন্তা চেতনাৰ প্ৰতি ধাৰক আৰু বাহক হিচাপে নীৰৱে কাম কৰি যোৱাৰ যিটো মানসিকতা তেওঁ প্ৰদৰ্শন কৰিছিল তাৰ পৰা অসমৰ নতুন প্ৰজন্ম আৰু অন্যান্য লোকে শিকিবলগীয়া বহু কথা আছিল অসমৰ মানুহে বিভিন্ন ক্ষেত্ৰত হুলস্থুল কৰি নিজে কিবা এটা কাম কৰিলে কৈ ভাল পায় কিন্তু তাৰ ক্ষেত্ৰত আপুনি দেখিব বেদান্ত বৰাই তেওঁ উৰেটো জীৱন প্ৰায় 20-30 বছৰকাল ময়ে দেখিছোঁ তেওঁ অতি নীৰৱে শংকৰী আদৰ্শ প্ৰচাৰৰ হকে কাম কৰি গৈছিল আৰু য'তেই তেওঁ মানে বদলি সূত্ৰে যায় সেই ঠাইতে আপোন কৰি লৈ বৰ্তমান যোৰহাটত আছিল আগতে অন্যান্য ঠাইত সেই অঞ্চলৰ মানুহৰ লগত মিলি আমাৰ এই মহাপুৰুষীয়া চিন্তা চেতনাক আগবঢ়াই নিয়াত তেওঁ ব্ৰতী হৈছিল আজি তেখেতৰ শেষ কৃত্যৰ সময় আপুনি দেখিছে ঘৰত কেনেকুৱা এটা পৰিৱেশ তেনে মুহূৰ্তত মোৰ ক'বলগীয়া এটাই তেখেতৰ আত্মাৰ যাতে চিৰশান্তি লাভ কৰে আৰু গাঁওবাসী বা শংকৰী আদৰ্শৰ লগত জড়িত থকা ব্যক্তিয়ে যদি এই আদৰ্শটোক আগবঢ়াই নিয়াৰ ক্ষেত্ৰত তেওঁলোকৰ ভূমিকাটো অব্যাহত ৰাখে সেইটোৱে হ'ব পাৰে বেদান্ত বৰাৰ প্ৰতি আমি যাচিব পৰা আটাইতকৈ ডাঙৰ শ্ৰদ্ধাঞ্জলি সমাজসেৱক লোক আছিলে আৰু তেওঁ মানে সৰুৰ পৰা মানে সৰু ল'ৰা ছোৱালীক খুব মৰম চেনেহ কৰে গাঁৱৰখনৰ কেনেকৈ উন্নতি হোৱা দিশৰ প্ৰতি তেখেতৰ এটা টান আছিলে তেখেতৰ কৰ্তব্যৰ অৱস্থাত আজি যোৱাকালি তেখেতৰ অস্বাভাৱিক মৃত্যুবৰণ কৰাত আমাৰ গাঁওখনৰ অপূৰণীয় ক্ষতি হ'ল বুলি আমি অনুভৱ কৰিছোঁ আৰু আমি গম পোৱা মতে তেওঁ যিমান জেগাত চাকৰি কৰিছে সকলো জেগাতে তেওঁলোকে মাতৃ পিতৃ বা অলপ দিনৰ আগতে তেওঁ যোৰহাটত এজন মানুহক বয়সস্থ মানুহজনক তেখেতে অৰ্থনৈতিকভাৱে সহায় কৰিছে তেখেতে যোৰহাটতো আমি খুব ভাল মানুহ আছিলে খুব ভাল মানুহ আছিল অধিক ব্যৱহাৰ পাতি নম্ৰ ভদ্ৰ আছিলে আমি তেখেতক ঘূৰাই গোটেই সময় গাঁওবাসী আমি আজি বুকত আমি ভাগি পৰিছোঁ যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত